নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। 2-4 দিন হৈ গ'ল ভিডিঅ' দিবলৈ পৰাই নাই। আচলতে আপোনালোকে জানেই যে মই আহিছিলোঁ উজনি অসম, আৰু উজনি অসম বৰ্তমান আছোঁ নাহৰকটীয়াত। আৰু আপোনালোক সকলোৱে জানে যে নাহৰকটীয়া বা উজনি অসমেই হৈছে চাহপাতৰ কাৰণে এক বিখ্যাত ঠাই। আৰু কেৱল মই আচলতে অহা নাছিলোঁ, আৰু এতিয়া নাহৰকটীয়াত আহি এনেকুৱা এটা পৰিৱেশ, ইমান সুন্দৰ এক পৰিৱেশৰ মাজত আছোঁ, আপোনালোকক মানে বুজাবলৈ ভাষা নাই। আচলতে চাৰিওফালে যদি চাই কেৱল সেউজীয়া 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 আৰু এইফালে আছে এয়া সতেজ চাহপাতখিনি, আৰু চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু নাহৰকটীয়াটো আৰু জানেই যে চাহপাতৰ কাৰণে খুবেই বিখ্যাত, আৰু মানে ভবা নাছিলোঁ আচলতে নাহৰকটীয়া আহিব লাগিব আপোনালোকৰ মৰমৰ কাৰণে, ইমান দূৰ তেজপুৰৰ পৰা। কিন্তু আপোনালোকৰ মৰম বিশ্বাসী সেইখিনি সফল কৰি তুলিলে, সেইখিনি সহজ কৰি তুলিলে। আৰু কেৱল নাহৰকটীয়া বা ডিব্ৰুগড় দুলীয়াজান বুলিয়ে নহয়, সেইফালে বঙাইগাঁওলৈকে গৈছোঁ। আৰু ময়ো কেতিয়াবা ভবা নাছিলোঁ যে, কেতিয়াবা ভাবিছিলোঁ যে বঙাইগাঁওটো বহুত দূৰ, কেতিয়াবা সুবিধা হ'লে যাম আৰু। কিন্তু আপোনালোকে যে ইমানখিনি সেই সপোন আশাবোৰ মোৰ সহজ কৰি তুলিলে, নাহৰকটীয়া বাগান আজি চাব পৰাকৈ যিখিনি সুবিধা কৰিলে, গতিকে ভাল লাগে। আপোনালোকৰ মৰম চেনেহখিনি লৈ এনেকৈ আগবাঢ়ি আছোঁ। আৰু ইমানেই ভাল লাগে কাৰণ চাওক, এতিয়া সেইদিনা আজি 3 দিনেই হ'ল মই উজনি অসমলৈ অহা। মই আচলতে আহিছিলোঁ 12 তাৰিখে ধেমাজিত 12 তাৰিখে থাকি পিছত আকৌ পিছৰ দিনা মানে পানীতোলালৈকে গৈছিলোঁ। পানীতোলা মানে তিনিচুকীয়া পানীতোলা, তাৰপিছত তিনিচুকীয়া মাকুমলৈ গৈছিলোঁ। মাকুমত আপোনালোকে জানে যে মোৰ বাইদেউ এগৰাকী আছে, যোৱাবাৰ আহিছিলে, আহোঁতে মই তেওঁলোকৰ তাতে আছিলোঁ। আৰু এইবাৰ তিনিচুকীয়া পানীতোলাত মোক নিমন্ত্ৰণ আছিলে, মই সেই নিমন্ত্ৰণ ৰক্ষা কৰাৰ পিছত মই চিধা মাকুমলৈ বুলি গুচি গৈছিলোঁ। আৰু মাকুমৰ পৰা আহি আকৌ নাহৰকটীয়া পালোঁ, দুলীয়াজান পালোঁ। কিন্তু এইখিনিতে এটা কথা মানে ভাল লাগে যে, যিহেতু মই ধেমাজিত প্ৰথম দিনাই সোমাইছিলোঁ, আৰু কালি যেতিয়া মই নাহৰকটীয়ালৈ বুলি আহি আছিলোঁ, তেতিয়া ধেমাজিৰ বাইদেউ এগৰাকীয়ে ফোন কৰিছিলে। যিহেতু মই আপোনালোকে জানে যে উজনি অসমত বৰ মানে বৰষুণ বতাহ ধুমুহা এনেকুৱা হৈছে। দুলীয়াজানতো কালি গোটেই দিন কাৰেণ্টে নাছিলে, ঠায়ে ঠায়ে গছ বাগৰিছে, ইমান ডাঙৰ ধুমুহা আচলতে। মই ঘৰত ফোন কৰিছোঁ, তেজপুৰৰ ফালে এনেকুৱা ধৰণৰ হোৱা নাই, বতাহ চতাহ বলি আছে বাৰু। কিন্তু ধেমাজিত যিগৰাকী বাইদেউৰ ওচৰত গৈছিলোঁ, তেওঁ মোক ফোন কৰিছিল যে তেখেতৰ ছোৱালীৰ এক ডাঙৰ সমস্যা আছিলে। ছোৱালীত 13 বছৰমান হৈছে, সৰুৰ পৰা এটা সমস্যা আছিলে, সেই সমস্যাটো দূৰ হোৱা নাছিলে। কিন্তু তেওঁ মোক কালি ফোন কৰিলে যে নাই, সেই সমস্যাটো দূৰ হৈ গৈছে। গতিকে সেইখিনি কথা মোৰ ইমানেই বেছি ভাল লাগে যে আপোনালোকক মই বুজাব নোৱাৰোঁ। কাৰণ মইতো কেতিয়াও মানে কল্পনাই কৰিব নোৱাৰোঁ আচলতে যে মই তেজপুৰৰ পৰা আহি মোৰ সম্পূৰ্ণ ব্যৱসায় বাণিজ্য ঘৰ এৰি আপোনালোকৰ কিবা এটা ভালৰ কাৰণে আহি যাম ইমান দূৰলৈ। আৰু যেতিয়া অহাৰ পিছৰ দিনা যেতিয়া আপোনালোকে ভাল খবৰটো দিয়ে, এনেকুৱা পজিটিভিটি হৈছে, গতিকে ভাল লাগে। আৰু এনেকুৱা এটা মই ধেমাজিত পালোঁ যে এজন লোকৰ মই যেতিয়া বজৰং বান পঢ়ি আছিলোঁ, তেওঁ যিটো বিষয়ৰ কাৰণে আশীৰ্বাদ লৈছিলে, বজৰং বান পঢ়াৰ পিছতে তেখেতলৈ ফোন আহিছে। ফোন আহি পেলাই তেখেতৰ যিটো মানে ফাইনেন্সিয়েলৰ যিটো মানে তেওঁ পাবলগীয়া আছিলে, সেই পাব লগাটোৰ লগতে তেওঁ মানে মই থাকোঁতেই পাইছে। গতিকে এনেকুৱা এটা মানে ভাল লাগে যে ব্লকেজ যিমানখিনি আছে আমাৰ জীৱনত, ব্লকেজ বুলি চাওক, আচলতে ভাল বস্তু থাকিলে বেয়া বস্তুও থাকিব। যিসকলে ভূত বিশ্বাস কৰে তেওঁলোকে ভগৱান বিশ্বাস কৰিবই লাগিব। কাৰণ বহু মানুহ এনেকুৱা দেখিছোঁ কেৱল ভূতকে বিশ্বাস কৰে, তেওঁলোকে ভগৱান বিশ্বাস নকৰে। কিন্তু এইটো আপোনালোকে মানিব লাগিব, সকলোৱে আমি মানিব লাগিব যে পৃথিৱীত যদি নিগেটিভ এনাৰ্জি কিবা আছে, তেনেহ'লে পজিটিভিটি কিন্তু থাকিবই লাগিব। গতিকে যিমান নিগেটিভ এনাৰ্জি আপোনাৰ কামবিলাকত ব্লকেজ কৰে, বাধা আনি দিয়ে, সেইখিনি খুলিবৰ কাৰণে মই এটা সহজ উপায় আপোনালোকক দি দিছোঁ। মই আহিব লাগিব বুলি কথা নাই, আপোনালোকে যিখিনি নিজেই কৰিব পাৰে সেই কথাখিনি মই আপোনালোকক সদায় কৈ আছোঁ। আৰু মানে ভাল লাগে আৰু দিয়কচোন, কাৰোবাৰ তেনেকুৱা ধৰণৰ ভাল হ'লে। আৰু বহুত ভাল খবৰ, আপোনালোকক কি বুলি ক'ম। আৰু ইয়াতে চাওকচোন, বাগানখন মই অকণমান দেখাওঁ যে চকুৰে মনিব মানে নোৱাৰিগৈ আৰু ইমান মানে বাগান সেউজীয়া। আৰু এইফালে অকণমান হেৰি হৈছে, নতুন পাত ওলাইছে, আৰু চাওকচোন কিমান ধুনীয়া। আৰু সেইফালে একদম সেউজীয়া হৈ আছে। আৰু এটা নতুন বস্তু দেখিলোঁ, এয়া বাঁহ গছ, চাওকচোন ইমান অকণ বাঁহ, ইমান সৰু সৰু বাঁহ। কেনেকৈ বাঁহ হয়নে নহয়? হয়তো বাঁহেই হয়, আপোনালোকে জানিলে ক'বচোন দেই, সঁচাকৈ বাঁহেই হয় নে কি হয়? ইমান অকণমান বাঁহ আৰু কি ধুনীয়াকৈ সজাই তোলা হৈছে। আৰু মই ইয়াতে আছোঁ আচলতে সঁচা কথা ক'বলৈ গ'লে, নাহৰকটীয়া বাগানৰ এজন ডাক্তৰৰ ওচৰতে আহিছিলোঁ। তেওঁৰ ঘৰতে, তেওঁ গেষ্ট ৰুমত কালি থাকিলোঁ। আৰু এতিয়া আজি মই ডিব্ৰুগড় যাম। ঘৰৰ পৰা আচলতে ফোন আহিছিলে
যে মোৰ দেউতাৰ অকণমান গাটো সেইদিনা বেয়া কৰিছে, সেইকাৰণে মই ডিব্ৰুগড় যোৱা নোযোৱাটো কোনো ধৰণৰ মানে খেলি মেলি হৈ আছিলে। কিন্তু এতিয়া যিহেতু ফোন কৰোঁতে কৈছে ভাল পাইছে, গতিকে মই যিহেতু ইমান দূৰ আহিছোঁ ডিব্ৰুগড়ত সোমাই যাম। কিন্তু এইখিনিতে আপোনালোকক এটা মই কথা আচলতে ক'বলৈ বিচাৰিম, আপোনালোকে মোক মানে বেয়া নাপাব। কাৰণ মই যেতিয়া কোনো এঠাইলৈ আহোঁ বুলি কওঁ, ধৰি লওক মই এই যাত্ৰাটোৰ কথা ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, নাহৰকটীয়া এই যাত্ৰাটোৰ কথা মই বহুত দিনৰ পৰা আপোনালোকক জনাই আছোঁ। 5 দিন 6 দিন আগৰ পৰা মই জনাই আছোঁ যে মই ইয়ালৈ আহিম, আপোনালোকে যদি নিমন্ত্ৰণ থাকে তেনেহ'লে মোক কিন্তু জনাব। তেতিয়া বহুতে আচলতে ভিডিঅ'টো পোৱা দেৰি হৈ যায়, নজনায়। যিসকলে যোগাযোগ কৰে তেওঁলোকৰ সৈতে মই ইতিমধ্যে যোগাযোগ কৰি দিওঁ যে মই আপোনালোকৰ তালৈ যাম, ইমান সময়ত পামগৈ, আপোনাৰ লগত কথা পাতিম, আপোনালোকৰ ঘৰত এনেকুৱা কৰিম, এইখিনি বস্তু আপোনালোকে যোগাৰ কৰি থ'ব। কিন্তু ইয়াতে এনেকুৱা হৈ যায় যে যিহেতু বহু লোকে ভিডিঅ'টো দেৰিকৈ চায়, তাৰপিছত তেওঁলোকে মোক যোগাযোগ কৰিব বিচাৰে, আৰু মই যিহেতু কাৰোবাকটো কথা দি আহিছোঁ, সেই কথাটো যেতিয়া মই ৰাখিবলৈ নোৱাৰোঁ, তেওঁলোকে অকণমান মনত অসন্তোষ পায়। অসন্তোষ পোৱাটো মানে কেনেকুৱা ধৰণৰ যে যিসকলে নতুনকৈ যোগাযোগ কৰে তেওঁলোকে মোক মানে বেয়া পায় যে আপুনি এনেকুৱা তেনেকুৱা আপুনি, কিন্তু যিসকলক মইতো 5 দিন আগতে যোগাযোগ কৰিছোঁ, তেওঁলোকক মই আহিম বুলি কৈছোঁ, তেওঁলোকৰ মনটো কেনেকুৱা হ'ব, তেওঁলোকেতো যোগাৰ পাতিখিনি কৰি পেলায়। গতিকে সেই ক্ষেত্ৰত আপোনালোকে মনত অলপ মানে দুখ নকৰিব। আচলতে মই তেনেকুৱা কৰিলে আচলতে তেনেকুৱা হ'লে মনটো মোৰহে বেছি বেয়া লাগিব। কাৰণ আপোনালোকে পিছত যিহেতু যোগাযোগ কৰে, আপোনালোকৰ নম্বৰখিনি মই ৰাখি থওঁ, পিছত আকৌ যেতিয়া আহিম তেতিয়া আপোনালোকৰ সৈতে আকৌ কথা পাতিম। কাৰণ মইতো আছোঁৱেই আপোনালোকৰ লগত সদায়, আৰু মইতো আহিয়ে থাকোঁ। গতিকে তেনেকুৱা কথাটো, সেই বিষয়ত আপোনালোকে অনুগ্ৰহ কৰি বেয়া নাপাব। এতিয়া ডিব্ৰুগড়লৈও 4-5খন লোকে মোক 3 মাহমানৰ আগৰ পৰা যোগাযোগ কৰি আছে। তেওঁলোকক মই কৈ থৈছোঁ যে এইবাৰ ডিব্ৰুগড় আহিলে মই আপোনালোকৰ তাত সোমাম, আৰু ঘৰৰ পৰা মই কৈ আহিছোঁ যে আপোনালোকৰ ওচৰত যাম, আপোনালোকে কিন্তু এইখিনি বস্তু যোগাৰ কৰিব। এতিয়া ডিব্ৰুগড়ত আৰু বহু কেইজনে মোক যোগাযোগ কৰি আছে, তো তেওঁলোকে নেৰানেপেৰাকৈ ধৰি আছে যে আহিবই লাগিব। যদি মই আপোনালোকৰ ওচৰত যাওঁ, সময়টোতো ৰৈ নাথাকে, সময়টো গৈ থাকিব। সেই 2 ঘণ্টা সময় যদি গুচি যায়, যিসকলক কৈ আহিছিলোঁ তেওঁলোকে কিমান বেয়া পাব মনটো। গতিকে কোনো অসন্তোষ কৰিব নালাগে, সকলোৰে ওচৰত যাম। সমস্যা সকলোৰে আছে, তেওঁলোক যিহেতু 2 মাহ ৰৈছে, 2 মাহ মোৰ কাৰণে ৰৈছে, আপোনালোকক অকণমান মই লগ পাম আপোনালোকক। আৰু মানে কি ক'ম আৰু, কিমান ধুনীয়া পৰিৱেশ, আচলতে মনটোৱে ভাল লাগি যায় ইয়ালৈ আহিলে, নহয় জানো? আৰু সকলো ভালে থাকিব। আৰু নাহৰকটীয়া বুলি ক'লে চাহৰ কথা ইমান ধুনীয়া লাগিছে, আপোনালোকক ভাষাৰে মানে বুজাব নোৱাৰোঁ। ইমান ধুনীয়া এক পৰিৱেশ, ঠাণ্ডা পৰিৱেশ, সেউজ পৰিৱেশ, আৰু প্ৰাকৃতিক পৰিৱেশটো য'ত ধুনীয়া থাকে, তাত যিটো আমাৰ মানে উশাহটো লৈ যিটো মজা, সেই কথাটো আচলতে আপোনালোকে নিশ্চয় বুজি পায়। আৰু খুবেই ভাল লাগিল ইয়ালৈ আহি। আৰু আপোনালোকৰ সকলোৱে মই কুশল মংগল কামনা কৰিছোঁ। আপোনালোক সকলো ভালে কুশলে থাকিব, আৰু মানে আশীৰ্বাদ কৰিব মোকো, যাতে আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ লগতে থাকি, আপোনালোকৰ মাজত থাকি ধুনীয়াকৈ কথা বতৰাবিলাক পাতি আপোনালোকেও নিজেই কৰি যাওক, যাতে সমস্যাবোৰ সমাধান হওক। ভগৱানক বিশ্বাস ৰাখক, আৰু বিশ্বাসেই মিলয় হৰি। বিশ্বাস যেতিয়া কৰিব কোনোবা এক শক্তিক, সেই শক্তিয়ে আপোনাক যথেষ্ট সহায় কৰে জীৱনত আগবঢ়াত। সেইখিনি আপোনালোকে বিশ্বাস ৰাখক। হনুমানজী আমাৰ মাজত জীয়াই আছে, বজৰংবলী জীয়াই আছে, আন ভগৱান সকলো যিহেতু আছে, গতিকে আপোনালোকে যিকোনো এজন ভগৱানক মানিলেই হৈ যায়। কেৱল তেওঁক মানিব লাগিব বুলি কোৱা নাই, কিন্তু হনুমান চালিচাতে লিখা আছে যে কেৱল তেওঁক মানিলে হৈ যায়, যিহেতু তেওঁ জীৱিত অৱস্থাত আছে বুলি কোৱা হয়। গতিকে যি কি নহওক, আপোনালোক সকলো ভালে থাকিব। আৰু পৰিৱেশটো অকণমান দেখালোঁ, কেনেকুৱা লাগিল জনাব। আৰু ইয়াৰ পিছতে মই গুৰেশ্বৰলৈ যাম, তাৰপিছত উত্তৰ গুৱাহাটী যাম, উত্তৰ গুৱাহাটীৰ পিছত গুৱাহাটী যাম, তেনেধৰণে যাবলৈ চেষ্টা কৰিম। আৰু সেইবোৰ ঠাইলৈ যাওঁতেই মই মংগলদৈ সোমাই যাম। গতিকে কোনো অসন্তোষ নকৰিব, সকলোৰে ওচৰলৈ গৈ আছোঁ, সময় সুবিধা মিলাই। ময়ো আকৌ ঘৰত 3-4 দিন থাকিব লাগিব, গোটেইখিনি কথা চাব লাগিব, ব্যৱসায় বাণিজ্যৰ কথা আছে, নহ'লে সিফালে আকৌ বেয়া হৈ যাবগৈ। গতিকে আপোনালোকৰ কুশল মংগল কামনা কৰিছোঁ, আৰু সকলো ভালে থাকিব। ইয়াতে চৰাই চিৰিকটিবিলাক উৰাই আছে, শব্দবোৰ জানো আপোনালোকে শুনিছেনে নাই। গতিকে আজিলৈ এৰিছোঁ, সকলো ভালে থাকিব। অকণমান পৰিৱেশটো দেখালোঁ, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, আৰু এৰিছোঁ এতিয়া। বাই বাই, সকলো ভালে কুশলে থাকিব।